পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা। এই সভ্যতাই পৃথিৱীৰ মানৱ সমাজক জ্ঞানৰ পোহৰ, আধ্যাত্মিক চেতনা শক্তি প্ৰদান কৰি আহিছে। আৰু আজি আমি ভাৰতবৰ্ষৰ এই পবিত্ৰ ভূমিত জন্ম লাভ কৰি আমি সকলোৱে গৌৰৱান্বিত যে আমি একোগৰাকী ভাৰত মাতাৰ পুত্ৰ কন্যা হিচাপে ভাৰত মাতাৰ চৰণত সমৰ্পিত ভাৱনাৰে শ্ৰদ্ধা সহকাৰে আমি সকলোৱে সেৱা কৰাৰ এটি সুযোগ লাভ কৰিছোঁ। আমাৰ জীৱন ধন্য কৰি ৰাখিব লগা হ'লে, এই জীৱনটোক মূল্যাংকন কৰিব লগা হ'লে আমি সকলোৱে মানৱ সেৱাত আত্মনিয়োগ কৰিব লাগিব। জীৱ জগতৰ প্ৰতি শ্ৰদ্ধাশীল হৈ জীৱ জগতৰ প্ৰতি প্ৰেম ভাৱনাৰে আমি আমাৰ মানৱ জীৱন সুন্দৰভাৱে গঢ় দিব লাগিব। গতিকে ভাৰত সেৱাশ্ৰম সংঘই আজি বিশ্বৰ বুকুত মানৱ সমাজক জ্ঞানৰ পোহৰ দিয়াৰ বাবে সহিষ্ণুতা, ধৈৰ্য আৰু মানৱতাৰ সন্দৰ্ভত তেখেতসকলে যিখিনি চেতনা শক্তি প্ৰদান কৰিছে, ইয়াৰ ফলত বহু লোকে জীৱনৰ সঠিক পথত গতি কৰাৰ বাবে এটা শক্তিশালী দিশ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আজি মাননীয় উদ্যোক্তাসকলৰ বক্তব্যত যিখিনি কথা প্ৰকাশ পাইছে, আমি সকলোৱে জানো যে হিন্দু সভ্যতাৰ যিটো শক্তি, ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ যিটো আমাৰ সকলোৰে দায়িত্ব, গতিকে সেই দায়িত্ব আজি পালন কৰাৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী হিন্দু সন্তানে বিশেষভাৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব, বিশেষভাৱে দায়বদ্ধ হ'ব লাগিব আৰু দায়িত্ব সহকাৰে এই মাতৃভূমিক সেৱা কৰি যাব লাগিব, ৰাষ্ট্ৰ ধৰ্ম পালন কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 500 বছৰ পুৰণি ভাৰতবৰ্ষৰ হিন্দু সমাজৰ যিটো আকাংক্ষা ভাৰতবৰ্ষৰ বুকুত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা, সেই কামটো তেখেতে ভক্তিভাৱেৰে সম্পূৰ্ণ কৰিলে। প্ৰতিজন ভাৰতীয়ক, প্ৰতিজন হিন্দুক গৌৰৱান্বিত কৰি তুলিলে। আজি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ'ল, মন্দিৰ নিৰ্মাণ হ'ল আৰু সেই মন্দিৰত ধ্বজাৰোহণো হ'ল। অৰ্থাৎ হিন্দু ধৰ্মৰ প্ৰতীক আমাৰ সেই পতাকাখন উত্তোলন কৰা হ'ল। বিশ্বৰ মানৱ সমাজক এই কথা অৱগত কৰিলে যে হিন্দুৰ সভ্যতাৰ শক্তি মহাশক্তি, হিন্দুৰ সভ্যতাৰ বিচাৰধাৰা হৈছে মহাবিচাৰধাৰা। আৰু সেইবাবে আমি সকলোৱে এই পুণ্য ভাৰতভূমিত জন্ম লাভ কৰি আমি সকলোৱে গভীৰভাৱে উপলব্ধি কৰিব লাগিব যে এই ভাৰতবৰ্ষই হৈছে মহাভাৰত, ভাৰতীয় হৈছে মহাভাৰত, মহাশক্তিশালী, মহাজ্ঞানী। গতিকে সেইবাবে এইখন পবিত্ৰ ৰাষ্ট্ৰত জন্ম লাভ কৰাৰ বাবে আমি সকলোৱে ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ হ'ব লাগিব। কাৰণ এনেকুৱা এটা পবিত্ৰ স্থানত আমাক জন্ম দিছে আৰু ভাৰত মাতাই আমাক তুলি তুলি ডাঙৰ দীঘল কৰিছে। গতিকে আমাৰ জীৱনত কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যস্ত থাকিলেই নহ'ব, মাতৃভূমিৰ বাবে আমি আমাৰ যিখিনি ভক্তিভাৱেৰে দায়িত্ব আৰু কৰ্তব্য আছে তাক পালন কৰিব লাগিব। গতিকে সেইবাবে ভাৰতবৰ্ষৰ এনে এখন ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰই তাহানি কালৰ পৰাই পৃথিৱীৰ প্ৰতিটো জটিল সমস্যাৰ সমাধান দি আহিছে। স্বামী বিবেকানন্দই যেতিয়া চিকাগোত গৈ বিশ্ববাসীক সম্বোধন কৰিছিল মোৰ ভাতৃ আৰু ভগ্নী হিচাপে, গতিকে সেই বাৰ্তাই বিশ্বৰ মানৱ সমাজত মানৱতাৰ, আন্তৰিকতাৰ এটা অনুভূতি জগাই তুলিছে। সেই শক্তি হিন্দু সভ্যতাই আমাক প্ৰদান কৰিছে। হিন্দু ধৰ্মৰ যোগেদি আমি সেইখিনি মানৱীয় অনুভূতি আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ। ভক্তিভাৱেৰে মানুহৰ হৃদয়ত সদ্ভাৱনা তৈয়াৰ কৰিব লাগিব, ভক্তিৰ যোগেদি শক্তিশালী হ'ব লাগিব। আৰু ভক্তিৰ অবিহনে কোনো ব্যক্তি শক্তিশালী হ'ব নোৱাৰে। ভক্তিৰ যোগেদি সমন্বয় সমাজ নিৰ্মাণ কৰিব লাগিব, যিখন সমাজত মৰম, স্নেহ, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি থাকিব। গতিকে সেইবাবে সেইখন সমাজ নিৰ্মাণ কৰাৰ বাবেই
ভাৰত সেৱাশ্ৰম সংঘই নিষ্ঠাৰে আজি তেখেতসকলে কাম কৰি আহিছে। মই তেখেতসকলক বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত যিমান আমাৰ পৰম পূজনীয় স্বামীসকল আছে সকলোকে মই সেৱা জনাইছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু এইখন তিনিচুকীয়া সমাজ বৰ সুন্দৰ সমাজ। ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী একেলগে মিলি সুন্দৰ তিনিচুকীয়া চহৰ গঢ় দিছে। এখন ঐতিহাসিক চহৰ, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে তিনিচুকীয়া চহৰে। গতিকে আপোনালোকে সকলোৱে এইখন চহৰ সকলো সময়তে সুন্দৰভাৱে জীয়াই ৰাখিব লাগিব। আৰু অসমক শক্তিশালী কৰাৰ যাত্ৰাত তিনিচুকীয়াৰ উল্লেখযোগ্য অৱদান থাকিব। ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত কৰাৰ ক্ষেত্ৰত আপোনালোকৰ উল্লেখযোগ্য ভূমিকা থাকিব। গতিকে মই বিশ্বাস ৰাখিছোঁ যে আজি সভাখনত আপোনালোকে উপস্থিত থাকি ইমান সুন্দৰ মন্দিৰ নিৰ্মাণ কৰিছে। আৰু এই মন্দিৰটোৱে সকলো সময়তে এইখিনি চেতনা আমাক দিব যে আমি সকলো সময়তে সুন্দৰ মানৰ অধিকাৰী হৈ থাকিব লাগিব। আৰু সকলো সময়তে সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিব লাগিব। নিস্বাৰ্থভাৱে মানৱ সেৱা কৰিব লাগিব। কাৰণ এখেতসকলক দেখিলেই এনেকুৱা মনলৈ এটা ভাৱনা শক্তি গঢ় লৈ উঠে। এখেতসকলে জীৱনৰ নিজস্ব সম্পূৰ্ণৰূপে ত্যাগ কৰি মানৱ সেৱাৰ বাবে গোটেই জীৱনটো তেখেতসকলে আত্মনিয়োগ কৰিছে। গতিকে এখেতসকল কৃতজ্ঞতাৰ পাত্ৰ। আৰু এই আদৰ্শৰে আমি আমাৰ ভৱিষ্যত প্ৰজন্ম গঢ় দিব লাগিব। The young generation, they must learn this particular idealism, this particular principle of life, how to live a life of, selfless nation, not selfish. We must extend our service to the people, to the nation, with a selfless attitude. And I believe that is what all the time Bharat Sevashram is trying to make the young generation understand what is the importance of Hindu religion, how Hindu religion can give you the sense of tolerance and sense of humanity, sense of power of integration, sense of power of coordination, collaboration. This is the power of Hindu religion. Hindu religion has always taught us to live a life of peace, tranquility and happiness. So this is the greatness of Hindu religion. And we must feel proud to be a Hindu. हमें गर्व महसूस करना चाहिए हिंदू होने का नाते। ये भारत ही हमारे महाभारत है। जी महाशक्ति हमें देने का काम महाभारत हमेशा करते आए हैं। और अगले समय में भी हमें 21वीं शादी में महाभारती हर बेटा बेटियों को आगे बढ़ाने का काम करेगा। लेकिन इस पे हमारा एक विशेष दायित्व है, कर्तव्य है, राष्ट्रीय दायित्व, राष्ट्रीय कर्तव्य। यानी कि हम हमेशा समर्पित भावनाओं से मां को सेवा करना होगा, चरणों में समर्पित भावनाओं से हमें सेवा करना होगा। एंड दिस इज द रिस्पॉन्सिबिलिटी ऑफ national duty and obligation. And I believe every Indian should have this temperament to serve the nation with that selfless attitude. मैं आज এইখিনি কথাকে কৈ তিনিচুকীয়াবাসী ৰাইজক বহুত বহুত অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আমাৰ ইংৰাজী নৱবৰ্ষ আহি আছে, তাৰ বাবে আগতীয়াকৈ শুভেচ্ছা দিছোঁ। আৰু আপোনালোকে ভাৰত সেৱাশ্ৰম সংঘৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰাৰ বাবে যিখিনি আপোনালোকে উদ্যোগ লৈছে তাৰ বাবে মই আপোনালোকক সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ এইখন সমাজ কিমান সুন্দৰ সমাজ, এইখন সমাজৰ যিটো পবিত্ৰতা, এইখন সমাজৰ যিটো উজ্জ্বলতা, এইখন সমাজৰ যিটো মানৱতা, এইখিনি আমাৰ শিকিব লগা কথা। আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলে এইখন সমাজৰ সংগ পালে স্বাভাৱিকতে
ভাল মনৰ অধিকাৰী হ'ব। ভাল মনৰ অধিকাৰীয়ে ভাল চিন্তা কৰিব পাৰে, ভাল কাম কৰিব পাৰে, ভাল সমাজ নিৰ্মাণ কৰিব পাৰে। इसलिए हमें एक सही इंसान होना बहुत जरूरी है, जहां इंसानियत का भावना शक्ति हमेशा रहेगा, और इंसानियत का भावना शक्ति से हम मानव सेवा कर सकते हैं, और हमारे जीवन इनके लिए समर्पित होना चाहिए। इसलिए भारत माता का हम पुत्र पुत्री होने का नाते हमेशा हमें गर्व महसूस करना चाहिए। भारत माता की, भारत माता की, भारत माता की, वंदे वंदे वंदे